সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅলৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 8 ৰ হিন্দী তোমালোকৰ যেটো 2 নম্বৰ পাঠ আছে 2 নম্বৰ লেসন তোমালোকৰ কাশ্মীৰী শেপ এই তোমালোকৰ যি পাঠটো আছে এই পাঠটো সুন্দৰকৈ পঢ়ি যাম আৰু সুন্দৰকৈ আমি লগতে বুজি যাম। ঠিক আছে, আমি পঢ়ি যাম সুন্দৰকৈ লাহে লাহে আৰু গোটেই পাঠটো কি আছে গোটেই পাঠটো বুজিবলৈ চেষ্টা কৰিম। আৰু তাৰ পিছত নেক্সট ভিডিঅ তোমালোকৰ ইয়াৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্ন আছে তোমালোকৰ পাঠভিত্তিক বিভিন্ন ব্যাকৰণৰ পাঠ সকলোবিলাক যি আছে সকলোবিলাক আমি কৰি যাম। তোমালোকে যদি সেইবিলাক ভিডিঅ চাব বিচাৰে তাৰ লিংক এইটো ভিডিঅ ডিসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। ঠিক আছে, গোটেই ক্লাছ তোমালোকৰ 8 ৰ হিন্দীৰ আন ভিডিঅবিলাক বাৰু এতিয়া আমি পাঠটো আজি পঢ়ো আৰু সুন্দৰকৈ বুজি যাওঁ। তোমালোকে যদি পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা ভিডিঅ প্ৰথম পৰা শেষলৈকে চাই যাবা, কাৰণ আমি পাঠটো ভালকে বুজিব পাৰিলেহে ভাষাটো ভালকে বুজিব পাৰি তেতিয়া আমি তাৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি তাৰ পৰা কৈ যাব পাৰিম, হয়নে? গতিকে আমি পাঠটো পঢ়া আৰু তোমালোকে বুজি পোৱাটো খুব ইম্পৰ্টেন্ট হয়। তোমালোকে পঢ়িবা। ঠিক আছে, এতিয়া তোমালোক কি কৈছে প্ৰথমতে আমি লেসনটো কি আছে তোমালোকৰ লেসন নাম কি কাশ্মীৰী শেপ। তোমালোকে কাশ্মীৰী আপেল তোমালোকে যেতিয়া আমি ফল-মূল দোকানত কি কৰিব যাওঁ আপেল কিনিবলৈ যাওঁ বা আন কিবা কিনিব যাওঁলে বিভিন্ন ঠাই বিশেষে নামবিলাক হয় ন, হিমাচলৰ আপেল, কাশ্মীৰ আপেল, সোৱাদ বেলেগ সোৱাদ ভাল বুলি কয়, যেনেকে লেঙেৰা আম কিবা আম বিলাক থাকে নহয়, ঠিক তেনেকৈ কাশ্মীৰ শেপ লেসনটোৰ নাম হয়। এটা সুন্দৰ আমি যে বজাৰৰ পৰা কেতিয়াবা বস্তুবিলাক কিনি আনো তাৰ পিছত কিনাৰ পিছত আমি হয়তো দোকানী কেতিয়াবা ঠগে, তাক লৈ এটা সুন্দৰকৈ এই যেটো কাহিনী সুন্দৰকৈ লিখিছে কাশ্মীৰী শেপ। শেপ মানে কি হয় আপেল হয়, কাশ্মীৰৰ আপেল মানে। ঠিক আছে, তে আমি পাঠটো পঢ়ো। ইয়াত অকমান দিছে তোমালোকৰ এইখিনি আমি নপঢ়ো, মেইন লেসনটো পঢ়ো। कल शाम को चौक में 2 चार जरूरी चीजें खरीदने गया था। कैसे क्या पढ़ो, कल शाम को चौक में 2 चार जरूरी चीजें खरीदने गया था। पंजाबी मियाँ फरोशों की दुकानें रास्ते ही में पड़ती है। की कैसे कल शाम माने काली आबेली, आबेली माने चौक में যত নেকি চৌকত মানে আলিবাৰ এনেকুৱা চৌক যত নেকি বজাৰ বহে তাত 2 চাৰ জৰুৰী মানে 2-4টা জৰুৰী মানে প্ৰয়োজনীয় চিজে বস্তু, চিজে মানে কি হয় বস্তু, খৰিদনে গয়া থা মানে খৰিদনে মানে কিনিবলৈ গৈছিলো কৈছে। पंजाबी मियाँ फरोशों की दुकानें रास्ते ही में पड़ते हैं কৈছে। আৰু पंजाबी मियाँ फरोशों মানে কি হয় তোমালোকৰ ফল-মূল বিক্ৰী কৰাটো কি মিয়াঁ ফৰোশ বুলি কোৱা হয়। গতিকে पंजाबी ফল-মূল বিক্ৰেতা যিবিলাক আছে কি তাৰ দোকান মানে কোন ৰাস্তা কিনাৰতে বৰ্তমান ৰাস্তা কিনাৰতে আছে বা তাতে পৰে, সেইটো কথা কৈছে। एक दुकान पर बहुत अच्छे रंगदार गुलाबी सेब सजे हुए नजर आए কৈছে। एक दुकान पर এটা দোকানত বহুত আছে মানে ভাল, তোমাৰ জানে ৰংদাৰ ৰঙীন মানে ৰঙীন আৰু गुलाबी माने गुलपिया, सेब सजे हुए नजर आए माने सेब माने আপেল, सजे हुए माने तार सजाय थुआ, नजर आए माने नजर माने देखिले आरो। जी ललसा उठा, आजकल शिक्षित समाज में विटामिन और प्रोटीन के शब्दों में विचार करने की प्रवृत्ति हो गई है। की कैसे जी ललसा उठा माने मनटू लालखार মানে কিবা বস্তু আমি দেখিলে মানে কিনো লাগে না বস্তুবিলাক ভালকে যে আমি ভাল বস্তু দেখি কিনো লাগে না, ঠিক তেনেকৈ মনটো মানে উখল মাখল কৰিলে বা লালচ বা লপলপাই উঠিলে এনেকুৱা কিনো খাওঁ লাগে তেনেকুৱা লাগিলে আৰু। কি কৈছে আজকাল শিক্ষিত সমাজ মে, আজিকালি মানে কি শিক্ষিত সমাজত কি হৈছে ভিটামিন আৰু প্ৰটিন এইবিলাক মানে আগতে হয়তো এইবিলাক বেছি ব্যৱহাৰ, আজিকালি হয়তো আমি পাওঁ ন ভিটামিনৰ কথা, ভিটামিন খাব প্ৰটিন খাব লাগে, এইবিলাক ভিটামিন আৰু প্ৰটিনৰ যি শব্দ এই শব্দবিলাকৰ বিচাৰ কাৰণে কি প্ৰবৃত্তি এইবিলাক মানে কোনটো খালে ভিটামিন পাম, কোনটো প্ৰটিন বেছি আছে, কি খালে হে হ'ব, সেইবিলাক হলে আজি মানে বিচাৰ বিবেচনা আজিকালি কৰা প্ৰবৃত্তি যি মানুহৰ সেইটো বাঢ়ি গৈছে মানে সেইটো বাঢ়িছে গৈছে। टमाटो को पहले कोई सेंट में भी न पूछता था, अब टमाटो भोजन का आवश्यक अंग बन गया है। की কৈছে टमाटो মানে কি কৈছে আমাৰ বিলাহী যেটো टमाटो মানে কি পহলে আগতে মানে কি কোনেও সেন্ট মে ভি ন পুছে, সেন্ট মানে হল তোমালোকৰ যেনেকে পইচা মানে এটা সেই সময়ত আজি টকা পইচাটো কোনো ভ্যালুই নাই, সেই পাছফে সেন্ট মানে সেই কম দামতো কোনেও
ন পুছতা থা মানে কোনেও সুধি নাচাইছিলে কৈছে अब আজিকালি কি হল টমাটো ভোজন কা আৱশ্যক অংগ বন গয়া আজিকালি কিন্তু তো বিলাহী খোৱাটো মানে আমাৰ খাদ্য এটা আৱশ্যকীয় এটা অংগ হৈ পৰিছে অংগ হৈ পৰিছে কৈছে गाजर भी पहले गरीबों के पेट भरने की चीज थी अमीर लोग तो उसका हलवा ही खाते थे मगर अब पता चला है कि गाजर में भी बहुत विटामिन है इसलिए गाजर को भी मेजों पर स्थान मिलने लगा है कि कैसे गाजर जो आम गाजर को गाजर खाओ এই গাজৰটো गाजर भी पहले যেনেকে टमाटो বা বেলেগ কোনো আগতে নুহুৰিছিলে गाजर भी पहले गाजर আগতে गरीबों के पेट भरने के चीज মানে দুখীয়া গৰীব হয় তেওঁলোকৰ পেট ভৰাবৰ কাৰণে ব্যৱহাৰ কৰি পেট ভৰাবৰ কাৰণে খাইছিলে ইমান মানে ধৰি লওক ভিটামিন আছে বা শক্তি আছে বুলি কোনো নেখাইছিলে কি কৈছে চীজ ঠিক আছে अमीर लोग तो उसका हलवा ही खाते थे মানে আমিৰ যেটা ধনী ধনী মানুহ মানে অৱস্থাপন্ন মানুহবিলাকে লোক মানে মানুহবিলাকে উস্কা হালৱা যেন গাজৰ হালৱা তোমালে খাই পাইছানে গাজৰ যে এনেকে গাখীৰত হালৱা বনাই খায় সেই হালৱাহে খাইছিলে গাজৰ হিচাপে মানে নেখাইছিলে আৰু হেতু কথা কৈছে মগৰ অব কিন্তু আজিকালি মগৰ কিন্তু অব এতিয়া पता चला है कि এতিয়া গম পাইছে যে কি गाजर भी बहुत विटामिन है गाजर में भी माने गाजर तो बहुत विटामिन আছে বুলি গম পাই কাৰণে কি হৈছে কৈছে इसलिए गाजर को भी मेजों पर स्थान मिले और हेकाने गाजर इसलिए हे कारणे गाजर को भी गाजर को आजिकाली मेजर माने टेबुलत जेने फलमूल हो जाथे टेबुलत माने खाद्यर तालिकात आरो एटु स्थान पाबले धरिसे मिलने लगा है माने स्थान पाबले धरिसे কৈছে धरिले और सेब के विषय में तो कहा जाने लगा है कि एक सेब रोज खाइए तो आपको डॉक्टरों की जरूरत ना हो रहेगी কি কৈছে আৰু কৈছে যে কি অকমান ৰখাল হয় লিখন ইবিলাক চোৱাচোন মান ইন্টাৰেস্ট সাধাৰণ কাহিনীতে কেৱল ধুনীয়াকৈ লিখিছে কৈছে যে और আজিকালি सेब के विषय में तो মানে আপেলৰ বিষয়টো কোৱা হয় যে मैं तो कहा जाने लगा মানে কোৱা কব ধৰিছে আৰু মানুহবিলাক কয় যে কি হে কি एक सेब रोज खाइए এটা আপেল সদায় খাবা तो आपको डॉक्टरों की जरूरत ना माने তেতিয়া তোমাৰ ডাক্তৰৰ ঘৰত जरूरत माने প্ৰয়োজন না रहेगी माने ডাক্তৰৰ ওচৰত যাবৰ প্ৰয়োজন নহব তুমি যদি সদায় এটা আপেল খোৱা তেতিয়া হলে ডাক্তৰৰ ওচৰত যাবলৈ প্ৰয়োজন নহব হেনেকে আজিকালি কোৱা হয় হেতু কথা কৈছে डॉक्टर से बचने के लिए हम नीमकोरी तक खाने को तैयार हो सकते हैं सेब तो रस और स्वाद में अगर आम से बढ़कर नहीं है तो घटकर भी नहीं है किसकी वजह से डॉक्टर से बचने के लिए डॉक्टर पर बाचिবৰ কাৰণে डॉक्टर पर बचने आमी ले हम आमी माने कि निमकरी माने কি কৈছে নিমকৰি মানে নিমৰ ফল নিমটো তিতা হয় নে নিমৰ পাত বুলা তিতা হয় डॉक्टर पर বাচিবলৈ আমি নিমকৰি হে তিতা বস্তুটো তো খানে के लिए तैयार है तो খাবলৈ আমি तैयार है মানে प्रस्तुत আছো हो सकते है মানে খাব আমি डॉक्टर पर बाचिবলৈ আমি যিকোনো খাব পাৰো মানে নিমকৰিটো খা सकते है মানে কি হয় নিমৰ না তিতা বস্তুটো খাবলৈ আমি হাজু আছো सेब तो रस और स्वाद में सेब तो किंतु आपेल तो रस और स्वाद में रस और स्वादत आम से बढ़कर नहीं है आमतকৈ आम स्वाद माने आमतকৈ बेसी নহলেও तो घटकर भी नहीं है माने बेसी आमतকৈ बेसी নহলেও তাতকৈ কমও নহয় হেতু কৈছে মানে सेब तो যেটো आपेल तो हां बनारस के लंगड़े और लखनऊ के दशहरी और मुंबई के अल्फासो की बात दूसरी है किंतु हाँ है किंतु बनारसर जो लंगड़े माने लेंगरा आমৰ কথা কৈছে আৰু লখনউৰ जो दशहरी जो आम কোৱা হয় হেবিলাকৰ বা মুম্বাই যেটো अल्फास आम এবিলাকৰ টেষ্ট তো হোৱাত ৰসটো বেলেগ এটো বাটো হিটাৰ তাৰ বাঠি দছে এবিলাকৰ কথাই বেলেগ বাৰু হেকিনে আমৰটো হোৱাটো বেলেগহে হয় লেংগৰা আম বা দশহरी आम এবিলাকৰ হে কৈছে যে কিন্তু আপেলটো কোনো গুণে কম নহয় টেষ্ট হেটা কৈছে उनके टक्कर का फल तो संसार में दूसरा नहीं কি কৈছে কি কৈছে তোমালোকৰ उनके माने तार टक्कर ताक माने टक्कर দিব পৰা তাৰ লগত টক্কৰ দিব পৰা ফল সংসাৰ में दूसरा সংসাৰত কোনো দ্বিতীয় নাই মানে কোনটা কথা কৈছে ধৰিল তোমাৰ যেটো বনাৰসৰ লেংগৰা আম হক বা তোমালোকৰ লখনউৰ দশহरी आम হক বা মুম্বাই অথবা আমৰ টেষ্টটোই হকিয়া হেবিলাক টক্কৰ দিব পৰা বা दूसरा কোনো বস্তু মানে এই সংসাৰত নাই কৈছে ফল এই সংসাৰত নাই কৈছে मगर उनमें विटामिन और प्रोटीन है या नहीं
तो है तो काफी লাগি গৈছে পঢ়িলো আমি মগৰ কিন্তু উনমে হে মানে হে আমবিলাকত ভিটামিন বা প্ৰটিন আছে নে নাই হে তো কাফি মানে আছে যদি है तो काफी है या नहीं इन विषयों पर अभी किसी पश्चिमी डॉक्टर की व्यवस्था देखने में नहीं आई কি কৈছে তোমালোকৰ ধৰি লোৱা আমবিলাক যেনেকৈ আপেল লগত আমি ভিটামিনৰ কথা কোৱা হয় বাট আমি এটাকে আপেল খালে আমি ডক্টৰ জালো হ'ব ঠিক তেনে কিন্তু খোৱাৰত কিন্তু আমতকৈ বেছি নহলেও কম নহয় বুলি কৈছে কিন্তু কৈছে তোমালোকৰ বনাৰসৰ লেংৰা আম হওক বা লখনৰ দশৰী আম হেবিলাকৰ হোৱাদে বিষয় কিন্তু যদিও হোৱাদ বেছি হলো হেবিলাকৰ ভিটামিন আছে নে নাই বা প্ৰটিন আছে না আছে যদি কিমান আছে হেবিলাকৰ কিন্তু এতিয়ালৈকে কোনো এইটো জনা নাযায় গৈছে ইন বিষয়ৰ পৰতো মানে এইবিলাক বিষয়ত অভি এতিয়ালৈকে কিছু পশ্চিমী ডাক্তৰ মানে পশ্চিমীয়া ডক্তৰ ওয়েস্টাৰ্ণ যিবিলাক আমাৰ কি হয় যিমান বিলাক তোমালোক ৰিসাৰ্চ কৰে হেবিলাকটো আমাৰ পশ্চিমীয়া দিশৰ পৰা আমি গম পাই মিলি কোনো এইটো বস্তু খাবলৈ কিবা হেবিলাক কথা হেকিটা কৈছে আৰু ইয়াৰ অকমান কাট মাৰি মিলি কৈছে ধৰিলো কথাটো কৈছে পশ্চিমীয়া ডক্তৰ ব্যৱস্থা দেখনে মে নাই হে পশ্চিমীয়া ডক্তৰ কোনো হেতু টেষ্ট কৰিবলৈ মানে অহা নাই যদিও খাবলৈ আমি ইমান হোৱাত আমি খাবলৈ ভাল পাওঁ তাত ভিটামিন আছে নে নাই প্ৰটিন আছে নে হেবিলাক কৰ টেষ্ট কৰিবলৈ হয়তো এতিয়ালৈকে কোনো পশ্চিমীয়া ডক্তৰ পশ্চিমীয়া হে ব্যৱস্থাত তেনেকুৱা টেষ্ট কৰিব অহা নাই হেতু কৈছে তাৰপিছত কৈছে কি सेब को यह व्यवस्था मिल चुकी है अब वह केवल स्वाद की चीज नहीं है उसमें गुण भी है कि कैसे सेब को माने आमद हेड पश्चिमिया व्यवस्था तक माने परीक्षा निहा कोआ नै किंतु सेब को आपेলৰ ক্ষেত্ৰত এইটো ব্যৱস্থা মানে এই টেস্টিংটো হৈ গল আৰু সেইকাৰণে কৈছে আপেল খালে আমি সুস্বাস্থ্য অধিকাৰী হৈ থাকো এইটো পশ্চিমীয়া ব্যৱস্থা ইয়াত পৰীক্ষা নিৰীক্ষা কৰি কৈছে যে তাত বহুত পৰিমাণৰ ভিটামিন থাকে কিবা এইবিলাক খাব লাগে হেবুলি अब वह केवल स्वाद की चीज नहीं है और इतना केवल हेतु माने हमार स्वादर कथा নহয় মানে আকৌ টেষ্টৰ কথা चीज नहीं हेतु নহয় गुण में उनमें उसमें गुण भी है यात माने हे फलत आपतत गुणो আছে হেতু কৈছে हमने दुकानदार से मोल भाव किया और 8 सेब मांगे কি কৈছে हमने মই মানে दुकानदार লগত কি কৰিলে मोल भाव মানে কি বুলি কয় তোমালোকৰ দাম দৰ কৰিলে मोल भाव মানে দাম দৰ কৰিলে আৰু और 8 सेब আৰু আধা আধা হেৰ आजिकाली केजी হয় আগতে কিলোগ্ৰাম নাছিলে আধা হেৰ হিচাপত হৈছে ন হে আধা হেৰ মানে सेब আপেল मांगे माने খুজিলে কৈছে दुकानदार ने कहा बाबूजी बड़े मजेदार सेब आए हैं खास कश्मीर के आप ले जाइए खाकर तबीयत खुश हो जाएगी কি কৈছে दुकानदारे কৈছে दुकानीजने কৈছে তেতিয়া बाबूजी কি বুলি কয় দেউতা বা কিবা হেনকে কৈছে बाबूजी बड़े मजेदार सेब आए हैं बहुत मजा बहुत ভাল আপেল আহিছে खास कश्मीर के माने एकदम खास माने एकदम पूरा कश्मीर আপেল হয় आप ले जाए আপুনি লৈ যাওক খাকৰ তবিয়ত খুশ হৈ যায় মানে খাই মিলি মনটো ভাল লাগি যাব কৈছে তবিয়ত মানে স্বাস্থ্য মনটো ভাল লাগি যাব মানে দোকান বিলাক এনেকুৱা একই হয়নে আমি যদি ফলমূল কিনো যে আপেল বা তোমাৰ কি হয় আমে হক তেতিয়া হলে কয় না এটো আমুকৰ আম এটো আপেল আম বহুত बढ़िया है तो ब्याह बोले तो कुंडो बुस्ता न कोई मैंने रुमाल निकाल कर उसे देते हुए कहा सुन सुन कर रखना कि उसे মই কি কৰিতে मैंने লেখকে কৈছে যে মই रुमाल निकाल कर মোক যিখন रुमाल হয় গামছা নিকালি মিলি কাপখন উলাই নিকাল कर মানে উলিয়াই মিলি उसे देते हुए তাক দি মিলি কলো কৈছে যে सुन सुन कर रखना মানে বাছি বাছি থবা বাছি বাছি দিবা কিন্তু দেই কৈছে মই কৈছে আৰু दुकानदार ने तराजू उठाए और अपने नौकर से बोला लोंडे आज से सेब निकाल ला सुनकर लाना लोंडा 4 सेब लाया दुकानदार ने तोला एक लिफाफे में उन्हें रखा और रुमाल में बांधकर मुझे दे दिया मैंने 4 आने उसके हाथ में रखे कि कैसे लोंडा 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 4 सेब कि कैसे या पर হ'ব এতিয়া दुकानदार ने तराजू उठाई माने दुकानदार तराजू माने कि पाल्लाখন उठाले আৰু अपने नौकर से নিজৰ যেটো কাম কৰা লৰা তাক কৈছে আৰু লন্ডে এ লৰা লৰা কৈছে आधा सेब निकाल लाना आधा है আপেল লৈ আহা কৈছে নিকাল মানে উলিয়া না सुनकर लाना মানে বাছি বাছি আনিবা কৈছে বাছি আনিবা কিন্তু কৈছে আৰু লন্ডা 4 सेब লৈ লহি লৰাটোৱে 4টা আপেল আনিলে কৈছে दुकानदार ने तोला दुकानজনে এনেকে জুখিছে তোলা মানে জুখিছে আৰু एक लिफाफे में उन्हें रखा और एटा लिफाफे माने कागजो एटा
মোনা ধৰি লওক কি বুলি ক'ব লাগিব ব্লাউজ এটা বেগত তাক ৰাখিলে और रुमाल से बांध कर रुमालखনে হে যিখন কাপোৰ দিছিলে रुमाल দিছিলে হেখনে बांध कर मुझे दे दिया মোক দিলে কৈছে मैंने 4 आने उसके हाथ में रखे और মই কিমান 4 আনা 4 তেতিয়া চোৱা সেই সময়ৰ কথা 4 আনাটো ইমানকে আধা হে আপেল পাইছিলে সেই সময়ৰ কথা আৰু 4 আনা দিলে আৰু আধা হে मैंने 4 आना उसके हाथ में रखे তাৰ হাতত 4 आना দিলো কৈছে घर आकर लिफाफे जो कि सॉरी घर आकर लिफाफा जो का त्यो रख दिया रात को सेब या कोई दूसरा फल खाने का फायदा नहीं है फल खाने का समय तो प्रातः काल है आज सुबह मुंह हाथ धोकर जो नाश्ता करने के लिए एक सेब निकला तो सड़ा हुआ था कि कैसे घर आकर लिफाफे जो का तो रख दिया माने घर आकर माने घर आহি মেলি লিফাফা যেটো বেগ দিছিলে হেতু जो का तो रख दिया माने जेनेके दिছিলে हेनेके राखि थৈ दिलु কৈছে रात को सेब या कोई दूसरा फल खाने का फायदा नहीं माने राति আপেলে হোক বা কোন দুসরা বেলেগ ফল খাটো কোনো লাভ নাই কৈছে আমি কই নহয় ৰাতি ফল খাব নালাগে বুলি ঠিক তেনেকুৱা আৰু ফল খানে কা সময় তো প্ৰাতকাল হে আৰু ফল খোৱা মানে ফল খোৱা সময় কিটা হৈছে প্ৰাতকাল হে মানে ৰাতিপুৱা আগবেলা সময়তে ফল খাব লাগে কৈছে आज सुबह मुंह हाथ धोकर माने আজি ৰাতিপুৱা सुबह ৰাতিপুৱা मुंह हाथ धोकर माने हाथ मुख ধুই মিলি नाश्ता करने के लिए जब सेब निकला যেতিয়া नाश्ता কৰিব কাৰণে ৰাতিপুৱা যেতিয়া খাবৰ কাৰণে যেতিয়া सेब तो निकला माने बाहिर उलियाइছে আৰু আপেলটো উলিয়াইছে तो सड़ा हुआ था माने सड़ा हुआ था माने गेला पसा था सॉरी पसा गेला पसा पसा पाले माने 1 रुपए के आकार का सिल्का गल गया था कि कैसे 1 रुपए के आकार का सिल्का माने 1 टका कॉइन जेटा समान माने एटका सिल्का माने बाकलिटा गल गया था माने पसी গৈছে गली গৈছে আৰু समझा रात को दुकानदार ने देखा न होगा कि कैसे ভাবিলো समझा বুজি ভাবিছে যে रात को माने राति दुकानदार दुकानी जने হয়তো দেখা न होगा माने তাত হয়তো সোয়া নাছিলে দেখা না পালে বা দেখা নাছিলে दूसरा निकला मगर यह आधा सड़ा हुआ था ঠিক আছে दूसरा निकला बेलेग এটা উলাইছে তে मगर किंतु यह आधा एटु की है आधा सड़ा हुआ था आधा पसा आसले কৈছে एटु आधा गेला माने अब संदेह हुआ दुकानदार ने मुझे धोखा तो नहीं दिया तीसरा सेब निकला यह सड़ा तो न था मगर एक तरफ दबकर बिल्कुल पिचक गया था छोटा देखा वो यूं तो बेदाग था मगर उसमें एक काला सुराख था जैसा अक्सर बेरों में होता है कि कैसे दूसरा निकला है तो आधा सड़ा पाले अब संदेह हुआ इतना मु संदेह हल कैसे संदेह हल और दुकानदार ने मुझे धोखा तो नहीं दिया दुकान जने मुक धोखा माने मुक ठगा নাই तो नहीं दिया तीसरा सेब निकला तीन नंबर तो उलाइছে আৰু तीन नंबर फल उलाइছে यह सड़ा तो नहीं था ये माने पसा तो नासिले গৈছে गेला पसा নাই मगर किंतु एक तरफ दबकर बिल्कुल पिछक गया था माने एक फाले दब खाइ मिली माने पिछक गया था माने तो एकदम কি বুলি কয় ঠেহা পৰি গৈছে চথা দেখা 4 নম্বৰ চাইছে यूं तो बेदाग था এটো দেখিবলৈ কোনো বাহিৰৰ পৰা দাগ সাক তো নাই मगर उसमें एक काला सुराख था किंतु এটা কলা সুৰাখ মানে তোমালোকৰ কি হ'ব সুৰাখ মানে এটা ফুটা তাৰমানে ফুটা ৰেখা কলা এটা ফুটা ৰেখা পাইছে যেসা অক্সৰ বেৰমে হতে যেতিয়া মানে এটা বেৰমে যেতিয়া থাকে বেৰত থাকে নহয় বেৰত হে তেনেকুৱা এটা ফুটা ৰেখা পাইছে বেৰমে হতা হৈ গৈছে তারপর কি ভাই काटा तो भीतर वैसे ही धब्बे जैसे कील है बेर में होता है কি কৈছে बेर माने এটা ফেল बेर माने হৈছে তোমালোকৰ বেৰি যেটো বেৰি নিচিনা এটা হৈছে काटा तो भीतर में भीतर वैसे ही धब्बे माने ভিতৰটো তেনেকুৱা এটা দাগ আছে আৰু সেই কলা ফুটাৰ দাগ আছে जिसे कील है बेर में होता है কিবা যেটো এটা बेर माने যেটো বেৰি থাকে নহয় তেনেকুৱা এটা ফুটা আছে কৈছে एक सेब भी खाने लायक नहीं एटाओ माने एप्पल खाबर योग्य নহয় सार आने पैसों का इतना गम ना हुआ जितना समाज के इस चारित्रिक पतन का दुकानदार ने जानबूझकर मेरे साथ धोखेबाजी का व्यवहार किया কি কৈছে सार आने पैसे का इतना गम नहीं हुआ কৈছে न हुआ साइयोना पैसार इमान इतना माने इमान गम ना इमान दुख हुआ নাই বা ইমান বেয়া লগা নাই जितना जिमान
समाज के चारित्रिक पतन कारण जे समाजৰ যে চাৰিত্ৰিক পতন হৈছে সমাজৰ যে পতন হৈছে চাৰিত্ৰিক পতনৰ কাৰণে হে দুখ হৈছে কৈছে মানে হে পইচাটোৰ ইমান কাৰণে ইমান দুখ লগা নাই কিন্তু সমাজখনৰ যে ইমান চাৰিত্ৰিক পতন হৈছে হেতু হে দুখ লাগিছে কৈছে सारा सॉरी दुकानदार ने जानबूझकर मेरे साथ धोखेबाजी का व्यवहार किया গৈছে दुकानदारे কি কইলে জানি বুজি जानबूझकर মানে জানি বুজি मेरे साथ মোৰ লগত धोखेबाजी का व्यवहार किया মানে মোক ठगिले মানে এনেকা धोखेबाजी व्यवहार কৰিলে বা ठगिले গৈছে एक सेट सड़ा हुआ होता तो मैं उसको क्षमा के योग्य समझता सोचता उसकी निगाह न पड़ी होगी मगर सारों के सारों खराब निकल जाए यह तो साफ धोखा है कि कैसे एक सेट सड़ा हुआ होता माने एटा आपेल पसा होता बा गेला हले मैं उसके क्षमार योग्य বুলি ভাবিলো হেতেন কৈছে सोचता माने ভাবিলো হেতেন उसकी निगाह न पड़ी होगी तार হয়তো দৃষ্টি निगाह माने तार চকু নপৰিলে চাগে বুলি ভাবিলো হেতেন मगर किंतु सारो ओके सारो किंतु চাৰিটাই सारो खराब निकल जाए गोटेकिटा যদি বেয়া হৈ যায় ইটো সাফ ধোকা है এটো মানে মুক ঠগিলে আৰু মুক তো দেখা দেখি মুক ঠগিলে এটো কৈছে मगर इस धोखे में मेरा भी सहयोग था मेरा उसके हाथ में रुमाल रख देना मानो उसे धोखा देने की प्रेरणा थी কি কৈছে मगर किंतु इस धोखे में जिले मुक ঠগিলে যে হেতু मेरा भी सहयोग था ইয়াত মোৰো সহযোগ আছিলে ময়ো তাৰ লগত সহযোগ কৰা নিচিনা হ'ল मेरा उसके हाथ में रुमाल रख देना मैं मूर उसके हाथ में तार हाथत रुमाल खम कापुर খন যে দি দিলু मानो माने जेनेকুৱা ধইলক কি বুলি ধইলক मानो মানে ধইলুৱা হয় যে উছে ধোখা দেনে কি তাক মই হে মুক ঠগিবৰ কাৰণে তাক মই প্ৰেৰণা হে দিলু এটো কৈছে उसने भाव लिया कि यह महाशय अपनी आंखों से काम लेने वाले जीव नहीं है और न इतने चौकस है कि घर से लौटाने आए की कैसे उसने भाव लिया माने এই মানে ভাবি ললে বা দেখি ভাবি ললে যে কি গম পাই গল যে আৰু ভাবলি আমি গম পাই গল যে কি মহাশয় এই মহাশয় আৰু अपने आंखों से काम लेने वाला जीव नहीं মানে নিজৰ চকুৰে দেখাই মেলি কাম লোৱা মানে চকুৰে চাই মেলি কাম কৰা জীৱ নহয় এটো আৰু ইতনে চকস भी नहीं इतने चौकस है कि घर से न इतने चौकस है माने ना एनुका चौकस माने हल तुमार इमान एकदम কি কব লাগিব চকন না মানে মানে কি কব লাগিব তোমাৰ শব্দটো হানে ইমান হজাক নহয় যে ঘৰৰ পৰা আহি মুক মানে লটা নাই মানে ঘুৰাব আহিব आदमी बेईमानी तभी करता है जब उसे अवसर मिलता है কি কৈছে आदमी মানুহে बेईमान माने কি बेईमानी তেতিয়াই কৰে बेईमानी तभी करता है তেতিয়াই কৰে जब যেতিয়া নেকি उसे अवसर मिल जाता সুবিধা পায় সুবিধা দিয়া হয় তেতিয়াহে তেওঁ बेईमानी কৰিব পাৰে बेईमानी का अवसर देना चाहे वो अपने ढीलेपन से हो या सहज विश्वास से बेईमानी में सहयोग देना है কি কৈছে बेईमानी का अवसर देना माने बेईमानी कारण तक अवसर दिया सुविधा दिया अवसर माने सुविधा दिया चाहे वो अपने ढीलेपन নিজৰ दुर्बलता सहायते होक से हो दुर्बलता सहायते होक बा सहज विश्वास बा বিশ্বাসৰ আমি সহজ ভাবে কাক বিশ্বাস কৰি ৰাখতে হক বেমানি মে সহযোগ দেনা হেতু মানে তোমাৰ সৰল বিশ্বাসৰ কাৰণে হক বা তুমি সুবিধা দিয়াৰ কাৰণে যদি আমি বেমানি কৰিবৰ কাৰণে তাক ঠগিবৰ কাৰণে আমি বেমানি কৰিবলৈ সুযোগ দিছো আমি হেতু বেমানি কৰা সুযোগ দিয়াই হয় সহযোগ কৰাই হয় কৈছে पढ़े लिखे बाबू और कर्मचारियों पर तो अब कोई विश्वास नहीं करता किसी थाने कचहरी या म्युनिसिपैलिटी में चले जाइए आपकी ऐसी दुर्गति होगी कि आप बड़े से बड़ी हानि उठाकर भी उधर ना जाएंगे কি কৈছে पढ़े लिखे बाबू माने पढ़ा लिखा जिबला बाबू আছে বা কৰ্মচাৰীৰ पर तो आजकल कोई विश्वास नहीं आजकल तो कोनो पढ़ा लिखा बाबू বা কেনেবিলাকৰ কোনো आजकल विश्वास नकरे কৈছে किसी थाने कचहरी या म्युनिसिपैलिटी যায় কিছুমান কোন থানাত যোৱা বা কছাৰী মানে অফিস কছাৰী যে তোমাৰ ধৰিলক কিবা সাক অফিসতে যোৱা বা म्युनिसिपैलिटी ताते যোৱা चले जाइए ताते जाओ आपकी ऐसी दुर्गति हो गई से अपना एनुका दुर्गति होबो माने कि आप बड़ी से बड़ी हानि उठाकर माने अपनी डाঙৰ কিবাটা হানি হলেও আপুনি আৰু বাটাত যাবলৈ মন নকৰিব উঠাব উঠৰ না যে তাত
নেযাব কৈছে থোৱা কৈছে व्यापारियों की साख अभी तक बनी हुई थी মানে व्यापारियों की साख মানে व्यापारी বিলাকৰ যেটো সাখ হয় মানে হেতৰ যেটো চৰিত্ৰ বা কৃতিত্ব বুলি ক'ব লাগিব যেটো ছবি মানে व्यापारीসকলৰ ছবি अभी तक बनी हुई थी এতিয়ালৈকে কিন্তু ঠিকই আছিল यूं ताल में चाहे चटक 8 चटक कस ले लेकिन आप उन्हें 5 की जगह भूल से 10 के नोट दे आते तो आपको घबराने की कोई जरूरत न थी की কৈছে यू टोल में माने जुखत टोल में माने जुखत इस जुख माख करते चाहे হয়তো মানে শতক 8 শতক মানে एक्चुअली কি শতক মানে কি হয় তোমালোকৰ আগৰ যেটো ব্যৱস্থা আছিল जुख মাখৰ সেই শতক সময়ত শতক মানে ধৰিলক 16 ভাগৰ এভাগ এটা বুজায় এটো কি বুলি কৈছে শতক মানে হৈছে তোমালোকৰ এটা 4 ভাগৰ এভাগ বা 50 গ্ৰাম মানে বৰ্তমান আধুনিক 50 গ্ৰাম ওজন ধৰিলোৱা এটা ওজন जुख মাখৰ এটা ব্যৱস্থা আৰু তাৰ 50 গ্ৰাম হয়তো তাতকৈ आधा মান কিছুমান হেৰফেৰ কৰিব পাৰে लेकिन किंतु आप उन्हें 5 की जगह भूल से 10 नोट दिया किंतु আপুনি যদি তাক 5 টকাৰ জায়গা যদি 10 টকা নোট দিয়া है आपको घबराने की कोई जरूरत नहीं আপোনাক মানে ঘবৰানে চিন্তা কৰিবৰ কাৰণে কোনো জৰুৰত মানে প্ৰয়োজন নাথাকে কৈছে आपके रुपए सुरक्षित আপোনাৰ টকাবিলাক তাৰ সুৰক্ষিত হৈ থাকে मुझे याद है एक बार मैं मुहर्रम के मेले में एक खमसे वाले से एक पैसे की रेवड़िया ली थी और पैसे की जगह अठन्नी दे आया था की কৈছে मुझे याद है याद माने मनत আছে যে কি এবাৰ কি হল मैं মুহৰমৰ মেলাত গৈছিল আৰু তাত খমছে वाले মানে হৈছে এটা ঠেলাওয়ালা যে বস্তুবিলাক বিক্ৰী কৰি ফুৰে যে ঠেলা হাতেন ঠেলি মিলি এনেত খমছে वाले বুলি কয় সেই ঠেলাওয়ালা সত এক पैसे की रेवड़िया ली थी মানে 1 পইচাৰ रेवड़िया মানে এটা মিঠাই কুৰকুৰিয়া মিঠাই টাইপৰ এটা তেলৰ ভাজি মিলি বনা এটা মিঠাই ধৰিলোৱা সেই 1 পইচা কি रेवड़िया লৈছিল তাত ঠাত কি দিছে যে 1 पैसे की जगह আঠান্নি মানে 1 পইচা ঠাত আঠনা দি থৈ আহিলে আঠনাটো গম পাইছে আঠনা আসলে আঠনা মানে 50 পইচা এটো 50 পইচাটো আঠনা আমি আঠনা বুলি কয় 50 পইচা 4 অনা 1 पैसा 5 पैसा 10 पैसा নেকি আছিল 1 पैसा ঠাত কি কৈছে আঠনা দি আহিলো घर आकर जब मैंने अपनी भूल मालूम हुई तो खमसे वाले के पास दौड़ा आया कि घर आकर घर आही जब अपनी भूल जेतिया मोर নিজৰ ভুলৰ কথা मालूम हुई माने गम पालो तो खमसे वाले के पास दौड़ा गया माने खमसे वाले माने ठेलाলৰ ওচৰত দৌৰ মাৰি গলো কৈছে आशा नहीं थी कि वह अठन्नी लौटाएगा लेकिन उसने प्रसन्न चित्त से अठन्नी लौटा दी और उल्टे मुझसे क्षमा मांगी की কৈছে आशा नहीं थी आशा কোৱা নাছিল বাৰু যে কি আঠানি লটাইগা আঠনাটো ঘূৰাই দিব বুলি মই আশা কৰা নাছিল বাৰু কিন্তু उसने प्रसन्न चित्त মানে খুব আনন্দমৰে প্ৰসন্ন চিত্ত মানে আনন্দ মনেৰে से আঠনি লটা দিয়ে মানে আঠনাটো ঘূৰাই দিলে কৈছে और उल्टे আৰু উল্টা কৈ কি কইলে मुझसे চমুক মানে মুখ ওপৰত মুছতে তেওঁ ক্ষমা বিচাৰিলে কৈছে और यहाँ कश्मीरी सेब के नाम से सड़े हुए सेब बेच जाते हैं और यहाँ कश्मीरी सेब के नाम से माने कश्मीर आपेलर नामत सड़े हुए माने गेला पचा आपेल बेच जाते हैं बिक्री करी आछे हेतु কৈছে मुझे आशा है पाठक बाजार में जाकर मेरी तरह आंखें न बंद कर लिया करेंगे की কৈছে मुझे आशा है মই আশা কৰিছো যে কি মই আশা কৰো যে পাঠক বাজাৰ মানে পঢ়ুৱে সকলে বজাৰত গৈ যাকৰ মানে গৈ মেই तरह মোৰ নিচিনা আখে ন বন্ধ कर लिया करेंगे মোৰ নিচিনা চকুটো বন্ধ কৰি নলব হেতু কথা কৈছে नहीं तो उन्हें भी कश्मीरी सेब ही मिलेंगे আৰু नहीं নহলে তো তেওঁলোক আপোনালোকক বা তেওঁলোককো মোৰ নিচিনা মানে কাশ্মীৰৰ আপেল হে মিলেগি মানে কাশ্মীৰ আপেল হে পাব মানে কি কৈছে লেসনটো তোমালোক কি কৈছে যে বৰ্তমান সমাজৰ স্খলন মানে কি হয় এই বিশ্বাস আমি যে কিছুমান নিজে আমি কিছুমান কামত আমি সহযোগ কৰো হয়নে যিবিলাক কোনোবাই যে আমাক ঠগিবলৈ বিচাৰে তাম যে সুযোগ সুবিধা আমি যদি নিদিও সহযোগ নকৰিলে হলে আমাক ঠগিব নোৱাৰে গতিকে আমি যে সাৱধানতা হলেহে এইবিলাকৰ পৰা আমি বাচিব পাৰিম মানে হে প্ৰথমতে তোমালোক পাঠটো আগৰ ওপৰত দিছিলে বাৰু জাগো গ্ৰাহক জাগো যেটো আমি যে সকলে সজাগ সচেতন হম তেতিয়া হলে আমাক কোন ঠগিব নোৱাৰিব হেতু কথাই পাঠটো সুন্দৰকৈ প্ৰেমচন্দ লেখক কোন হয় প্ৰেমচন্দ যে হয় খুব এজন কি বুলি জনাজাত প্ৰখ্যাত লেখক হয় বহুত মানে
হাস্যৰসৰ মাজে তেখেতে বহু ৰচনা লিখি থৈ গৈছে গতিকে প্ৰেমচন্দৰ নাম উল্লেখযোগ্য হিন্দী সাহিত্য ক্ষেত্ৰত আজি সুন্দৰ পাঠ তোমালোকে পঢ়িবা কাৰণ তোমালোকে পঢ়িলে মানে পাঠটো যদি তোমালোকে আমি পাঠটো বুজিও পাম আৰু কি হল তোমালোকৰ বিশেষকৈ পাঠবিলাক পঢ়িলে তাৰ আমি প্ৰশ্ন যিকোনো প্ৰশ্ন আহিলে আমি নিজে নিজে লিখিব পাৰিম হয়নে আৰু ভাষাটো আমি ভালকৈ বুজিও পাৰিম গতিকে পাঠটো পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে আজি আমি পাঠটো পঢ়িলো ইমানখিনিলৈকে তোমালোকে আমি যে পঢ়িলো তোমালোকৰ যে কিবা থাকি গৈছে বুলি ভাবিছা তোমালোকে বুজাত বা কিবা অসুবিধা পাইছা জানো কমেন্টত কমেন্ট কৰিবা তোমালোক কেনেকুৱা ধৰণৰ ভিডিও লাগে তাৰ ওপৰত কমেন্ট কৰিবা আৰু তুমি পাঠটো তোমালোকৰ বাবে সুবিধা হৈছে এটলিষ্ট অকমান হলেও তোমালোকে যে বুজিও পাইছে তেনেহলে প্লিজ লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু নেক্সট টাইম আমি ইয়াত তোমালোকৰ যিবিলাক কোৱেশ্চন আছে যে প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক আমি কৰিম অভ্যাসমালাত তোমালোক যিমান বিলাক আছে সেইবিলাক আমি কৰি গৈ থাকো হয়তো তোমালোকে এই ভিডিঅ চোৱা সময় হয়তো হিমানলৈ মই ভিডিঅ আপলোড দিয়া থাকিব তোমালোকে ডেসক্ৰিপচন গৈ তোমালোকৰ যেটো ক্লাস 8 ৰ হিন্দী যিবিলাক প্লেলিষ্ট আছে তোমালোকৰ সকলোবিলাক ভিডিঅ পাৱাৰ বাবে তাত গৈ তোমালোকে চেক কৰিবা ঠিক আছে আজিলৈ হো থ্যাংক ইউ